ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 2.3 অংকবোৰ লৈ আহিছোঁ। এতিয়া আমি 1 নম্বৰ অংকখিনি চাওঁ। ই আছে x³ প্লাছ 3x² প্লাছ 3x প্লাছ 1ক তলৰ বহুপদৰে হৰণ কৰিলে পোৱা ভাগশেষটো নিৰ্ণয় কৰা। তাৰমানে ইয়াত এটা বহুপদ দিয়া আছে, সেই বহুপদক আৰু তলত কিছুমান বহুপদ দিয়া আছে, এই বহুপদে হৰণ কৰি ইয়াৰ ভাগশেষ নিৰ্ণয় কৰিব দিছে। আমাৰ যেহেতু অকল ভাগশেষ নিৰ্ণয় কৰিব দিছে, তো ভাগশেষ নিৰ্ণয় কৰিব দিলে আমি হৰণ নকৰাকৈ ইয়াৰ ভাগশেষ নিৰ্ণয় কৰিব পাৰিম। ইয়াৰ যিটো বহুপদ আছে এই বহুপদটোক আমি px বুলি ধৰি ল'ম আৰু x + 1 আছে, এই x + 1ৰ শূন্য উলিয়াই ল'ম। শূন্য মানে ইয়াত x ৰ মান উলিয়াই ল'ম। এই x ৰ মানটো আমি এই বহুপদত বহুৱাই দিলে ইয়াৰ ভাগশেষটো ওলাব। এতিয়া 1 নম্বৰত আছে x + 1, ইয়াৰ বহুপদটো কিমান আছিলে x³ প্লাছ 3x² প্লাছ 3x প্লাছ 1, এইটো আমি px বুলি ধৰি ল'ম। ধৰা হ'ল px equal to x³ plus 3x² plus 3x plus 1। এতিয়া আমি এই x plus 1ৰ শূন্য উলিয়াই ল'ম। গতিকে x plus 1ৰ শূন্য, x plus 1ৰ শূন্য মানে আমি x ৰ মান উলিয়াই ল'ম। এইটো এনেকৈ ওলায় x plus 1 equal to কিমান 0, নাইবা x 1টো প্লাছ আছে, এফালে গ'লে কি হ'ব মাইনাছ হ'ব এবং -1। এতিয়া আমি এই x ৰ মানটো এই বহুপদত বহুৱাই দিম। গতিকে px x ৰ মান আমি কিমান পাইছোঁ -1 equal to কিমান আছে x³ তাৰমানে -1³ আছে, -1³ প্লাছ 3x² আছে, x মান আমি কিমান পাইছোঁ -1 কি হ'ব স্কুৱেৰ প্লাছ কিমান আছে 3x 3 ইনটু -1, যদি x ৰ মান আমি -1 পাইছোঁ, ইয়াত কিমান আছে +1 আছে। এতিয়া 1ৰ ঘন কৰিলে কিমান হ'ব -1 হ'ব, -1 প্লাছ এতিয়া 1ক -1ৰ বৰ্গ কৰিলে কি হয় +1, তাৰমানে এইটো এনেকুৱা 3 ইনটু -1ৰ বৰ্গ কৰিলে কি হ'ব +1 হ'ব। এতিয়া ইয়াত আছে প্লাছ, ইয়াত আছে মাইনাছ, প্লাছে মাইনাছে কি হয় -3 লগত 1 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব, 3 + 1। এতিয়া -1 প্লাছ 3 লগত 1 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব, 3 -3 প্লাছ 1। এতিয়া এই -3 প্লাছ 3 কেঞ্চেল যাব, এই +1 -1 কেঞ্চেল যাব, আমি কিমান পালোঁ 0। ভাগশেষটো কিমান পালোঁ 0 পালোঁ। তো হৰণ নকৰাকৈ আমি এই ভাগশেষ উলিয়ালোঁ। এতিয়া 1ৰ এই 1 নম্বৰ এনচাৰ এইটোৱে। এতিয়া 2 নম্বৰত আছে x - 1/2। প্ৰথম আমি এই বহুপদটো ইয়াত px বুলি ধৰি ল'ম। ধৰা হ'ল px equal to x³ plus 3x² plus 3x plus 1। এতিয়া আমি এই x - 1/2ৰ শূন্য উলিয়াই ল'ম, তাৰমানে ইয়াৰ পৰা x ৰ মান উলিয়াই ল'ম। গতিকে x - 1/2 শূন্য কেনেকৈ আমাৰ x - 1/2 equal to 0। ইয়াৰ পৰা আমি x ৰ মান উলিয়াব লাগিব। x equal to 1/2টো কি আগত কি আছে মাইনাছ আছে, এইফালে আহিলে কি হ'ব প্লাছ হ'ব 1/2। এতিয়া x ৰ মানটো আমি এই বহুপদত বহুৱাই দিম। এতিয়া px x ৰ মান কিমান পালোঁ আমি 1/2।
ইকুৱেল টু এক্স কিউব আছে তাৰমানে 1/2 কিউব হোল কিউব হ'ব 1/2 হোল কিউব প্লাছ থ্ৰাইছ এক্স স্কুৱেৰ আছে 3 এক্স স্কুৱেৰ মান এক্সৰ মান কিমান পালোঁ আমি 1/2 হোল স্কুৱেৰ প্লাছ কিমান আছে থ্ৰাইছ এক্স 3 ইনটু কিমান হ'ব 1/2 প্লাছ আছে 1 এতিয়া 1ৰ ঘন কৰিলে কিমান হ'ব 1 হ'ব এতিয়া 2 ঘন কৰিলে কিমান হ'ব 2 কিউব মানে কিমান 8 প্লাছ 3 এতিয়া 1ক স্কুৱেৰ কৰিলে কিমান পাম 1 পাম আৰু 2 স্কুৱেৰ কৰিলে কিমান পাম 4 প্লাছ 3 লগত 1 পূৰণ কৰিলে কিমান পাম 3 পাম ডিভাইড কিমান আছে 2 প্লাছ 1 এতিয়া 1/8 প্লাছ এই 3 লগত 1 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব 3 ডিভাইড 4 প্লাছ 3/2 প্লাছ 1 এতিয়া আমি 8 4 আৰু 2 লসাগু ল'ম 8 4 2 2 যাব কিমান 4 2 1 আকৌ 2 ৰে যাব 2 যাব 2 1 1 তে 2 ইনটু 2 কৰিলে কিমান হ'ব 4 4 ইনটু 2 কৰিলে কিমান হ'ব 8 তাৰমানে 8 4 আৰু 2 লসাগু আমি কিমান পালোঁ 8 পালোঁ লসাগু কিমান পালোঁ 8 এতিয়া এই 8 8ত কেইবাৰ যাব এবাৰ যাব 1 আকৌ এই 1 টো ইয়াৰ লগত পূৰণ হ'ব 1 ইনটু ইয়াত কিমান আছে 1 এই প্লাছ চিনটো দিলোঁ প্লাছ এতিয়া 4 8ত কেইবাৰ যাব দুবাৰ যাব 2 ইনটু কিমান হ'ব 3 প্লাছ এই 2 8ত কেইবাৰ যাব 4 বাৰ যাব কিমান হ'ব 4 ইনটু 3 প্লাছ এই 1ৰ তলত কি আছে 1ৰ তলত 1 এটা আছে এই 1 টো 8ত কেইবাৰ যাব 8 বাৰ যাব কিমান হ'ব 8 ইনটু 1 এতিয়া আমি এইখিনি পূৰণ কৰি দিম 8 1ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 1 হ'ব প্লাছ 2ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 6 প্লাছ 4ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 12 প্লাছ 8ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 8 এতিয়া 8 আৰু 12 প্লাছ কৰিলে কিমান হ'ব 20 20ৰ লগত 6 প্লাছ কৰিলে কিমান হ'ব 26 তাৰ লগত 1 প্লাছ কৰিলে কিমান হ'ব 27 তো আমি কিমান পালোঁ ভাগে কিমান পালোঁ 27/8 এইটো আছিল একৰ 2 নম্বৰৰ এনসাৰ এটা হল একৰ 3 নম্বৰত কি আছে x এটো আমি আগৰ নিচিনা কৰিম যেটো বহুপদ দিয়া আছে এই বহুপদটো আমি px বুলি ধৰি লম ধৰা হল px কিমান আছিলে x কিউব প্লাস থ্রাইস x স্কয়ার প্লাস থ্রাইস x প্লাস 1 এটা আমি কি কৰিম এই x ৰ শূন্য উলিয়াই লম এতেকে x ৰ শূন্য মানে কি x ইকুৱেল টু কিমান হ'ব 0 হ'ব x ৰ শূন্য কি হ'ব শূন্য হ'ব x ইকুৱেল টু 0 এতিয়া আমি এই 0 টো কি কৰিম এই বহুপদত বহাই দিম এতেকে px x মান কিমান পালো আমি 0 ইকুৱেল টু 0 কিউব প্লাস 3 into 0 square plus 3 into 0 plus 1 তে 0 ঘন কৰিলে কিমান হ'ব 0 হ'ব প্লাস তে 0 স্কয়াৰ কৰিলে কিমান হ'ব 0 হ'ব এই 0 লগত আকৌ 3 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব প্লাস এই 3 লগত 0 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব প্লাস 1 তে 0 কেটা যোগ কৰিলে আমি 0 পাম এই 0 লগত আকৌ 1 প্লাস কৰিলে কি পাম 1 পাম
তাৰমানে শূন্যৰ লগত যিকোনো সংখ্যা যোগ কৰিলে আমি সেই সংখ্যাটোৱে পাওঁ এইটো আছিল 1ৰ 3 নম্বৰৰ এনসাৰ এইটো আমি আগৰ নিচিনাই কৰিম ধৰা হ'ল বহুপদটো আমি px বুলি ধৰি লম px ইকুৱেল টু বহুপদটো কি আছিল আমাৰ x³ প্লাছ thrice x square plus thrice x plus কিমান আছিলে 1 এতিয়া আমি x plus pi শূন্য উলিয়াই লম এতেকে x plus pi শূন্য তখন আমি x এর মান উলিয়াই লম এতেকে x plus pi ইকুয়াল টু কিমান 0 এতিয়া আমি যদি x সমান উলিয়াম তে x টো আমি বাওঁফালে ৰাখিম আৰু এটো সোঁফালে লৈ যাম x ইকুৱেল টু পাই টো এফালে প্লাস আছে এফালে হলে কি হ'ব মাইনাস হ'ব এতিয়া আমি x সমান পালো এই x সমানটো এই বহুপদত বহুৱাই দিম এতেকে px x সমান কিমান পালো মাইনাস পাই ইকুৱেল টু মাইনাস পাই কিউব প্লাস 3 আছে 3 thrice x স্কয়ার আছে তো x এর মান আমি কিমান পালো মাইনাস পাই স্কয়ার প্লাস কিমান পালো 3 আৰু x এর মান কিমান পালো মাইনাস পাই প্লাস 1 এতিয়া মাইনাসৰ ঘন কৰিলে কি হ'ব মাইনাস হ'ব এই পাই থাকিব মাইনাস পাই ঘন কৰিলে কি হ'ব মাইনাস পাই কিউব হ'ব এতিয়া প্লাস কিমান আছে 3 এতিয়া পাই মাইনাস পাই স্কয়ার কৰিলে কি হ'ব প্লাস পাই হ'ব আৰু ফলে স্কয়ার প্লাস ইয়াত কি আছে প্লাস আছে ইয়াত আছে মাইনাস প্লাসে মাইনাসে কি হ'ব মাইনাস থ্ৰাইস পাই প্লাস কিমান আছে 1 minus pi cube plus thrice pi square minus thrice pi plus 1 এটা এটো আমি যোগ বিয়োগ কৰিব নোৱাৰিম তো এটো হল আমাৰ ভাগশেষ একৰ 4 নম্বৰ आंसर এটোই এতিয়া 1 ৰ 5 নম্বৰত আছে 5 plus twice x এটো আগৰ নিচিনাই ধৰা হল বহুপদটো আমি px বুলি ধৰি লম বহুপদটো কি আছিল আমাৰ x³ প্লাস thrice x square plus thrice x plus 1 এতিয়া আমি এই 5 plus twice x ৰ শূন্য উলিয়াই লম শূন্য মানে ইয়াৰ পৰা x সমান উলিয়াই লম এতেকে 5 plus twice x or শূন্য 5 plus twice x or শূন্য কেনেকৈ বলে আমি যেনেকৈ 5 plus twice x equal to 0 ইয়াৰ পৰা আমি x ৰ মান উলিয়াই লম twice x 5 টো প্লাস আছে এফালে গলে কি হ'ব মাইনাস হ'ব মাইনাস 5 হ'ব আৰু 2 to x ৰ লগত পূৰণ হৈ আছে এফালে গলে কি হ'ব হৰণ হ'ব এতিয়া x equal to minus 5 by 2 x ৰ মান আমি কিমান পালো minus 5 by 2 পালো এতিয়া এই x ৰ মানটো আমি এই বহুপদত বহুৱাই দিম এতিয়া আমি px x ৰ মান কিমান পালো আমি minus 5 by 2 equal to কিমান আছে x³ তাৰ মানে minus 5 by 2 whole cube হ'ব প্লাস আছে thrice x square 3 into x সমান কিমান পালো minus 5 by 2 whole square প্লাস আছে thrice x 3 into x সমান কিমান পালো minus 5 by 2
মাইনাছ থকাৰ কাৰণে ব্ৰেকেট দিছোঁ ইয়াত কি আছে প্লাছ 1 এতিয়া মাইনাছৰ ঘন কৰিলে কি হ'ব মাইনাছ হ'ব এতিয়া 5 ইয়াত কেইটা পূৰণ হৈ আছে তিনিটা 5 ইনটু -5 ইনটু -5 ইনটু -5 কৰিলে কি হ'ব মাইনাছ হ'ব আৰু 5ক কিউব কৰিলে 5 ইনটু 5 কৰিলে কিমান হ'ব 25 আৰু 25 ইনটু 5 কৰিলে কিমান হ'ব 125 আৰু 2 কিউব কৰিলে কিমান হ'ব 8 তে প্লাছ কিমান আছে 3 এতিয়া মাইনাছক স্কয়াৰ কৰিলে কি হ'ব প্লাছ হৈ যাব তাৰমানে ইয়াত 5 কেইটা আছে দুটা তাৰমানে -5 ইনটু -5 আছে -5 ইনটু -5 আমি জানো যে মাইনাছ মাইনাছে কি হয় প্লাছ হয় 5 ইনটু 5 কৰিলে কিমান হ'ব 25 ইয়াত পাম 25 আৰু 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 হ'ব ইয়াত মাইনাছটো কি আছে ইয়াত প্লাছৰ লগত পূৰণ হৈ আছে এই প্লাছে মাইনাছে কি হ'ব মাইনাছ হ'ব 3 ইনটু 5 কৰিলে কিমান হ'ব 15 ডিভাইড কিমান আছে 2 প্লাছ 1 এতিয়া 8 minus 125 plus 3 into 25 কৰিলে কিমান হ'ব 75 5 7 75 ডিভাইড কিমান আছে 4 এই 3 25 লগত পূৰণ হ'লে কিমান হ'ল আমাৰ 75 আকৌ তলত কি আছে 4 মাইনাছ কিমান আছে 15 ডিভাইড 2 প্লাছ 1 এতিয়া আমি 8 4 আৰু 2 লসাগু ল'ম 8 4 2 কিমান 4 2 1 2 কিমান 2 1 1 তাৰমানে 2 ইনটু 2 কৰিলে কিমান হ'ব 4 4 ইনটু 2 কৰিলে কিমান হ'ব 8 8 4 আৰু 2 লসাগু কিমান পালো আমি 8 পালো এতিয়া 8ত কেইবাৰ যাব এবাৰ যাব তে 1 ইনটু -125 ইয়াত আহিল প্লাছ এতিয়া 4 8ত কেইবাৰ যাব দুবাৰ যাব 2 ইনটু ইয়াত কিমান আছে 75 মাইনাছ এই 2 8ত কেইবাৰ যাব 4 বাৰ যাব 4 ইনটু কিমান আছে 15 আৰু এই 1ৰ তলত কি আছে 1 এটা আছে এই 1 টো 8ত কেইবাৰ যাব 8 বাৰ যাব এই প্লাছ 1 আছে 1 টো 8ত কেইবাৰ যাব 8 বাৰ যাব 8 ইনটু 1 8 এতিয়া এই 1 আৰু এই -125 পূৰণ কৰিলে কি হ'ব -125 হ'ব তাৰপিছত কি আহিল প্লাছ 2 ইনটু 75 কৰিলে কিমান হ'ব 0 5 1 150 2 ইনটু 75 কৰিলে কি হয় 150 মাইনাছ 4 ইনটু 15 কৰিলে কিমান হ'ব 0 6 4 ইনটু 15 কৰিলে কিমান হয় 60 প্লাছ 8 ইনটু 1 কৰিলে কিমান হ'ব 80 হ'ব এতিয়া আমি এই মাইনাছ থকা সংখ্যাখিনি একেলগ কৰিম আৰু এই প্লাছ থকা সংখ্যাখিনি একেলগ কৰি দিম এতিয়া আমাৰ মাইনাছ কিমান আছে -125 আছে আৰু মাইনাছ কিমান আছে 60 দে কিমান হ'ব 5 8 1 -185 আৰু প্লাছ কি আছে প্লাছ আছে 150 প্লাছ আছে 8 তাৰমানে কি হ'ব প্লাছ 158 এতিয়া 185 আছে মাইনাছ আৰু 158 আছে প্লাছ তাৰমানে 185 পৰা 158 মাইনাছ কৰিলে কিমান হ'ব 27 আমাৰ যেটো ডাঙৰ সংখ্যাটোৰ আগত কি আছে মাইনাছ আছে গতিকে এটো কি হ'ব মাইনাছ হ'ব -27/8 এটো আছিল 5 নম্বৰ এনসাৰ আশা কৰিছো তোমালোকে ছাত্ৰ ছাত্ৰীসকল ভালদৰে বুজি পাইছা অংকটো
তো 2 নম্বৰটো চাওক কি আছে x কিউব মাইনাছ ax স্কুৱেৰ প্লাছ 6x মাইনাছ 8 x মাইনাছ a ৰে হৰণ কৰিলে পোৱা ভাগশেষ উলিওৱা। তাৰমানে ইয়াক কি কৈছে অকল ভাগশেষ উলিয়াব দিছে। তো এইটো আমি 1 নম্বৰ কেইটা যেনেকৈ কৰিলোঁ তেনেকৈ কৰিম। ইয়াত আমি হৰণ নকৰাকৈ ভাগশেষ উলিয়াব পাৰি। প্ৰথম আমি এই বহুপদটো আমি px বুলি ধৰি ল'ম আৰু ইয়াৰ পৰা এই x মাইনাছ a ৰ পৰা x মাইনাছ a ৰ শূন্য উলিয়াই ল'ম। তাৰমানে ইয়াৰ পৰা x ৰ মান উলিয়াই ল'ম। x ৰ যি মান ওলাব সেই মানটো আমি এই বহুপদত বহুৱাই দিলে ইয়াৰ ভাগশেষ ওলাব। এতিয়া 2 নম্বৰটো ধৰা হ'ল বহুপদটো আমি px বুলি ধৰি ল'ম। px বহুপদটো কি আছিলে x কিউব মাইনাছ ax স্কুৱেৰ প্লাছ 6x মাইনাছ a। এতিয়া আমি x মাইনাছ a ৰে হৰণ কৰিব দিছিলে। এতিয়া x মাইনাছ a ৰ শূন্য উলিয়াই ল'ম। এতেকে x মাইনাছ a ৰ শূন্য x মাইনাছ a ৰ শূন্য কেনেকৈ উলিয়াই আগৰ অংকত কৈছোঁ আমি x মাইনাছ a ইকুৱেল টু 0। তাৰমানে ইয়াৰ পৰা আমি x ৰ মান উলিয়াম। x ইকুৱেল টু a টো মাইনাছ আছে এইফালে আহিলে কি হ'ব প্লাছ হ'ব প্লাছ a হ'ব। এতিয়া আমি এই x ৰ মানটো এই বহুপদত বহুৱাই দিম। এতেকে px x ৰ মান কিমান পালোঁ আমি a পালোঁ ইকুৱেল টু কিমান হ'ব a কিউব মাইনাছ a ইনটু a স্কুৱেৰ প্লাছ 6 ইনটু x ৰ মান কিমান a মাইনাছ কিমান আছে a। এতিয়া a কিউব মাইনাছ a ইনটু a স্কুৱেৰ কৰিলে কিমান হ'ব আমাৰ a কিউব হ'ব a কিউব। তাৰমানে আমাৰ পূৰণৰ ক্ষেত্ৰত পাৱাৰবোৰ কি হৈ যায় যোগ হৈ যায়। ইয়াৰ 1 a ৰ পাৱাৰ একো নাই মানে কি 1 এটা আছে আৰু ইয়াৰ কিমান আছে 2 আছে। 1 + 2 কৰিলে কিমান হ'ব 3। তাৰমানে a কিউব a ইনটু a স্কুৱেৰ কৰিলে কি হয় আমাৰ a কিউব হয় প্লাছ ইয়াত 6 ইনটু a আছে কিমান হ'ব 6a হ'ব মাইনাছ কিমান আছে a। এতিয়া এই প্লাছ a কিউব মাইনাছ a কিউব কেনচেল যাব কিমান থাকিলে 6a প্লাছ আৰু এটা a আছে কি মাইনাছ। এতিয়া 6a ৰ পৰা 1a মাইনাছ কৰিলে কিমান হ'ব 5a। এতিয়া 2 নম্বৰৰ ভাগশেষটো কিমান ওলালে আমাৰ 5a। এইটো আছিল 2 নম্বৰৰ এনচাৰ। এতিয়া আমি এই 3 নম্বৰটো চাওঁ। 3 নম্বৰ কি আছে 7 + 30x, 30x কিউব প্লাছ 7x ৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা। তাৰমানে ইয়াৰ বহুপদটো কিমান আছে 30x কিউব প্লাছ 7x। এই বহুপদটো আমি px বুলি ধৰি ল'ম আৰু এই 7 + 30x ইয়াৰ পৰা আমি x ৰ মান উলিয়াই ল'ম। এই x ৰ মানটো এই বহুপদত বহুৱাই দিলে যদি আমাৰ শূন্য ওলায় তেতিয়া কি হ'ব এই 7 + 30x টো এইটো এটা উৎপাদক হ'ব এই বহুপদটোৰ উৎপাদক হ'ব আৰু যদি এই ইয়াৰ x ৰ মান এই বহুপদটোত বহুৱাই দিলে যদি শূন্য নোলায় তেতিয়া এই 7 + 30x টো ইয়াৰ উৎপাদক নহয় বুলি আমি লিখিব লাগিব। যদি শূন্য হয় তেতিয়া আমি উৎপাদক হয় বুলি লিখিম আৰু যদি শূন্য নহয় তেতিয়া আমি ইয়াৰ উৎপাদক নহয় বুলি লিখিম। 3 নম্বৰটো আগৰ দৰে ধৰা হ'ল বহুপদটো আমি px বুলি ধৰি ল'ম। px বহুপদটো কি আছে আমাৰ 30x কিউব প্লাছ 7x প্লাছ 7x। এতিয়া আমি কি কৰিম এই 7 + 30x ৰ শূন্য উলিয়াম। তাৰমানে ইয়াৰ পৰা x ৰ মান উলিয়াই ল'ম। এতেকে 7 + 30x ৰ শূন্য 7 + 30x ৰ শূন্য 7 + 30x ইকুৱেল টু 0। ইয়াৰ পৰা আমাৰ x ৰ মান উলিয়াব লাগিব। 30x 7 টো প্লাছ আছে এইফালে আহিলে কি হ'ব মাইনাছ হ'ব -7 3 টো x ৰ লগত পূৰণ হৈ আছে এইফালে গ'লে কি হ'ব হৰণ হ'ব। x ইকুৱেল টু কিমান হ'ব -7/3। এতিয়া আমি এই x ৰ মানটো এই বহুপদত বহুৱাই দিম। এতেকে px
x মান কিমান পালো আমি -7/3 ইকুৱেল টু কিমান আছে থ্ৰাইছ x কিউব 3 ইনটু x মান কিমান পাইছোঁ -7/3 হোল কিউব প্লাস কিমান আছে 7x 7 ইনটু -7/3 এতিয়া মিট 7 ইয়াত কিমান আছে 3 আছে 3 7 এর কিউব করলে আমি কিমান পাম ইটস -7 ইনটু -7 ইনটু -7 তো পূরণ করলে কিমান পাম কিমান আছে 3 এটা -7 এর ঘন করলে তার মানে -7 ইনটু -7 ইনটু -7 মানে 7 ইনটু 7 করলে কিমান হবো 49 49 ইনটু 7 করলে কিমান হবো 343 আর ইয়াত -2 থাকি গ'ল তার মানে মাইনাস কেইটা আছে তিনিটা আছে তার মানে তিনিটা -7 যদি পূরণ হয়ে থাকে মাইনাস মাইনাসে কি হবো প্লাস হবো আর প্লাস মাইনাস কি হবো মাইনাস হবো আকৌ 3 গণ কৰিলে কিমান হবো 27 ইয়াত আছে মাইনাস ইয়াত আছে প্লাস প্লাসে মাইনাসে কি হবো মাইনাস হবো 7 ইনটু 7 কৰিলে কিমান হবো 49 ডিভাইড কিমান আছে 3 এটা 3 3 কেবাৰ যাব এবাৰ যাব 3 যাব 27 ত 9 তো আমাৰ কিমান থাকিলে ইয়াত থাকিলে 1 1 ইনটু -343 কৰিলে কিমান হ'ব -343 হ'ব 343 তলত থাকিলে 9 মাইনাস কিমান থাকিলে 49 ডিভাইড কিমান আছে 3 এতিয়া আমি এই 9 আৰু 3 লসাগু লম 9 3 লসাগু লম 3 কিমান হ'ব 3 1 3 ইনটু 3 কৰিলে কিমান হ'ব 9 হ'ব এই 9 আৰু 3 লসাগু কিমান হ'ব 9 এ হ'ব তো লসাগু কিমান পালো আমি 9 পালো এটা এই 9 9 ত কেবাৰ যাব এবাৰ যাব 1 ইনটু -343 আকৌ ইয়াত কি আছে মাইনাস আছে মাইনাস ইনটু দিলো এই 3 9 ত কেবাৰ যাব তিনিবাৰ যাব 3 ইনটু কিমান হ'ব 49 9 এটা ইয়াৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব এই সংখ্যাটোৱে হ'ব -343 লগত 1 পূৰণ কৰিলে কিমান হ'ব -343 -3 ইনটু 49 কৰিলে কিমান হ'ব 3 ইনটু 49 কৰিলে কিমান হ'ব 7 4 147 তলত কিমান আছে 9 এতিয়া এই 343 আগতে মাইনাস আছে আৰু 147 আগতে মাইনাস আছে আমি কি কৰিম এই সংখ্যা দুটা যোগ কৰি আগত মাইনাস চিহ্নটো দি দিম এতিয়া আমি এটো যোগ কৰি চাও 343 কিমান আছে 7 4 1 কিমান হ'ব 0 1 4 4 কিমান 8 9 3 একে কিমান হ'ব 490 490 আমাৰ যেটো দুইটাৰ আগতে মাইনাস চিহ্ন আছে তো আমি মাইনাস চিহ্নটো দি দিলু এতিয়া আমাৰ কি পাইছিলো যে x ৰ মানটো এই বহুপদত বহুৱাই দিয়াৰ পিছত যদি শূন্য ওলায় তেতিয়া কি হ'ব 7 প্লাস থ্ৰাইছ x টো এই বহুপদৰ উৎপাদক হ'ব আৰু যদি শূন্য নহয় তেতিয়া এটো বহুপদৰ উৎপাদক নহয় আমাৰটো শূন্য ওলোৱা নাই তো আমি এটো লিখিব পাৰিম যে -490 ডিভাইড 9 not equal to 0 এটো আমি 0 নাপালো তো আমি লিখিব পাৰিম এতেকে 7 plus thrice x cube plus 7x ৰ উৎপাদক নহয় এটো আছিল 3 নম্বৰৰ এনসাৰ
মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেণ্ট কৰি মোক জনাবা ভিডিঅ' কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা